Hello guys, welcome back to my YouTube channel Jonto Borman Vlogs. To bolok আজি এটা নতুন যাত্ৰা লৈ আৰম্ভ কৰো ভিডিওটো। আমি সকলোৱে এতিয়া উঠিছো। মোৰ লগত আছে আন তিনিজন বন্ধু আৰু এতিয়া যাবলৈ ওলাইছো আমি হাফলং ডিমা হাছাও। bolok এতিয়া নতুন এটা প্লেছলৈ যাই প্ৰাকৃতিক দৃশ্য উপভোগ কৰো আৰু এয়া হৈছে আমাৰ গুৱাহাটী ৰেলৱে ষ্টেচন। আৰু পূব দিশে আমি আগবাঢ়িছো এতিয়া এনেকৈ যাত্ৰাৰ আৰম্ভণি আৰু আমাৰ ট্ৰেইনখন হৈছে ভিষ্টাডম ট্ৰেইন। এনেদৰে গৈ আছো এতিয়া আমাৰ লাঞ্চ ৰেডি হৈছে। ইয়াতে লাঞ্চ পাই ধুনীয়া লাঞ্চ, গতিকে আপোনালোকে খাই নাহিলে হ'ব। ৰাতিপুৱা আমাৰ মৰ্নিং মোটামুটি 6:30টাত ষ্টাৰ্ট হৈছে। এয়া লাঞ্চত কি দিছে এবাৰ চাই লওক, দেখাই দিছো আপোনালোকক। এইবিলাক ধুনীয়াকে দিয়ে। ইয়াত মই খানাটো ভাল পাইছো বাৰু। বাকি ট্ৰেইন খালি কি কয় এই যেটো ঠাণ্ডা দিছে ফুৰ্তি নে কি এইটো দিলে, মই সেইটো ভাল নাপালো ইমান এটা। আমি কোনো নাখালো। আৰু ইয়াৰটো হৈছে নন ভেজ, মই ভেজ লৈছিলো। আমি একচুয়ালি তিনিজনে ভেজ লৈছিলো, ই নন ভেজ লৈছে ৰাজীবুলে। আৰু নন ভেজত অকল কণীটো দিয়ে, সেইটোৱে বেলেগ, বাকি সবখিনি একেই। গতিকে এনেদৰে আপোনালোকেও লাঞ্চটো ইয়াতে পাই যাব। আৰু আগৰ কেইজন হৈছে দেৱজিতেও লৈছে। এনেদৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ভিষ্টাডম ট্ৰেইনত যাত্ৰাটো আৰম্ভণি কৰিলো। গতিকে বলক এতিয়া জন্তু কি খাবার হচ্ছে কথা পাৰিম দে, এতিয়া সেই কৰবই খালো তো ফাইনেলি এতিয়া আহি পালো হাফলং, নিউ হাফলং ষ্টেচন বুলি কয়। আৰু এতিয়া যাত্ৰাটো আমি ইয়াৰ পৰা আৰম্ভ কৰো। আৰু এবাৰ নিউ হাফলং ষ্টেচনটো আপোনালোকক দেখাই দিছো। একচুয়ালি এবাৰ ইয়াতে কি হৈছিলে, বহুত বৰষুণত গোটেই ষ্টেচনটো পুৰা বানপানীৰে ডুবি গৈছিলে আৰু গোটেই পাহাৰৰ মাটিবিলাক আহি ইয়াতে একদম ধ্বংস কৰি পেলাইছিলে ষ্টেচনটো। এতিয়া একদম সম্পূৰ্ণ নৰ্মেল, একদম ধুনীয়া বনাই দিছে। আৰু ষ্টেচনটো যেহেতু চাৰিওফালে পাহাৰে আবৰা, সেইকাৰণে ঘটনাটো ঘটিছিল। এতিয়া আমি ষ্টেচনৰ পৰা নামিয়ে এখন অটো বুক কৰিলো। এটা কথা আপোনালোকক ইয়াতে কৈ দিওঁ, আপোনালোকে যদি হাফলঙত আহে ষ্টেচনতে আপোনালোকে অটো পাব। বেলেগ গাড়ী ইয়াতে মানে পাবলৈ খুব কম। গতিকে বেছি নলয়, পাৰ পাৰ্চন আপোনালোকে আহিলে 100 টকাকৈ দিব আৰু এনেদৰে হাফলংখন আপোনালোকে উপভোগ কৰিব পাৰিব ইয়াৰ পৰাই। আহিলো বাৰু, ৰুমটো আহাটো নেদেখালো। গতিকে অলপ তথাপিতো এতিয়া যাব ওলাইছো ৰুমটো এৰি। এইটো আমাৰ ৰুম, আমি 4জন ইয়াতে থাকিম আৰু এখন মেট্ৰেছ ইয়াত পাৰি দিব। মেট্ৰেছখন এতেও পাৰিব পাৰি, কিন্তু ইয়াতে নালাগে। এতিয়া যাব ওলাইছো আমি, কিবা এটা খাই লওঁ। গাড়ী ৰখি আছে, সেইখন অটোত আমি যাম। গতিকে বলক আপোনালোকে চাই থাকিব কেনেকুৱা লাগে হাফলং যি কৰা। ডিমা হাছাও, ওয়েলকাম টু ডিমা হাছাও। ওয়েলকাম টু ডিমা হাছাও। যাব ওলাইছো, পুৰা একদম ঠাণ্ডা ভিপছ আহি আছে। ঠাইটো পুৰা ঠাণ্ডা। অলপ চাৰিওফালটো দেখাই দিওঁ। ইফালে যায়, ইফালেও যাব পাৰি।
এনেকৈ ধুনীয়া। এতিয়া আমি আহি পালোঁ ডিমা হাছাও ভিউ পইণ্ট আৰু টাইমটো মোটামুটি আমাৰ বাজিছে দুটা বাজি গ'ল, 2:30 হ'ল। তো 2:30 আহি পালোঁ ডিমা হাছাও ভিউ পইণ্ট। ধুনীয়া লাগিছে ঠাইটো, মই ভিউটো আপোনালোকক দেখাই আছোঁ। এইটো হৈছে আই লাভ ডিমা হাছাও। এইটো ভিউ পইণ্টটো ইয়াৰ পৰাও চাব পাৰি। সেইফালেও যাম এবাৰ। ধুনীয়া, ইয়াত ৰ'দ দি আছে যদিও এটা ধুনীয়া মজা মানে কি বুলি ক'ম, ঠাণ্ডা এটা ভেবছ আহি আছে আৰু ধুনীয়া লাগি আছে। আৰু মই চুৱেটাৰ পিন্ধি লৈছোঁ, চাওক ৰ'দো দি আছে, কিন্তু আমাৰ তাত কি হৈছে পূৰা গৰম। গতিকে আই লাভ ডিমা হাছাও আহি পালোঁ। আৰু সেইফালে কি ওখ পাহাৰ, বহুত ডাঙৰ পাহাৰ আছে। এইফালেও যাব পাৰি, সেইফালে পাৰ্ক আছে। ঠাইবিলাক বহুত বেলেগ। মইতো প্ৰায় জেগা ঘূৰিছোঁ বাৰু। দাৰ্জিলিং গৈছিলোঁ, দাৰ্জিলিঙৰ দৰে অলপ প্ৰায় লাগে, তথাপিতো দাৰ্জিলিংটো বহুত ওপৰত হৈ যায় আৰু এইটো ইমান ওপৰত নহয়। তথাপিতো এইবিলাক পাহাৰ বহুত ওখ। ইয়াত কেমেৰাত ধৰিব নোৱাৰি, মানে ভিডিঅ'ত এইবিলাক ধৰিব নোৱাৰি, কিন্তু মই ইয়াত আছোঁ ন ওচৰৰ পৰা গম পাই যে কিমান ওখ পাহাৰ। আৰু ইয়াতে এবাৰ বানপানী হৈছিলে যে বৰষুণৰ ফলত, সেইটো মই ৰেলৱে ষ্টেচনটো ভিডিঅ'ত দিছোঁৱে, আপোনালোকক দেখা পাইছে। এতিয়া ধুনীয়া বনালে বাৰু ৰেলৱে ষ্টেচনটো। তাতে পুৰা বোকা ভৰ্তি হৈ গৈছিলে। এতিয়া হৈছে ধুনীয়া এটা ঠাই, গতিকে আপোনালোকে আহিব এবাৰ ভিজিট কৰিব যদি আজৰি সময় পায়। আমিও আহিলোঁ হঠাৎ, আৰু ময়ো ভিডিঅ' তেনেকৈ এতিয়া দিয়াটো সম্ভৱ নহয়, মানে সময় নাপাওঁ যিহেতু। মই যিমান পাৰোঁ দিম, ভিডিঅ' আৰু আছে দিব লগা, সেইবিলাক মই দিয়াই নাই। মই লাহে এইবিলাক ভিডিঅ' দিম। এইখনত বহিব যাই আছোঁ, ভয়ো লাগে, ভৰিখন যদি সোমাই যায় একেবাৰে তলত যাই পাম। এই গছডালৰ ওপৰত ৰাখিছে, গছডাল কি ময়ো ধৰিব পৰা নাই, কিবা গছ। মজা, ভয়ো লাগে কিন্তু পুৰা তলত। সেইটো মেইন, সিমান জুম নহয় মোৰ মোবাইলত। সেইটো হৈছে মেইন ৰাস্তা। তেনেকৈ গৈছে, এনেকৈ আহি আমি ওপৰত আহি পাইছোঁ। মজা লাগিছে। বৰ্তমান আমি আহি পালোঁ চাৰ্কিট হাউচ। এতিয়া চাৰ্কিট হাউচত আহিছোঁ। চশমা পাত কেনেকুৱা লাগিছে? চশমা পাত বহুত পুৰণা বাৰু, দাৰ্জিলিঙত এইযোৰে পিন্ধি গৈছিলোঁ। দাৰ্জিলিঙৰ ভিডিঅ' দিয়াই নহ'ল, দিম বাৰু। এতিয়া আহি পালোঁ আমি চাৰ্কিট হাউচ, আৰু ইয়াত কি দেখা পাওঁ চাওঁ। কেনেকুৱা প্লেচ, ভালে লাগিছে। চাৰ্কিট হাউচ ভালে আছে লগা, এখন পাৰ্ক ধুনীয়া। তাত চাইতো গুৱাহাটী বেষ্ট।
এতিয়া আমি আহি পাইছোঁ হেংগিং ব্ৰিজ, দ্য ব্লক হেংগিং ব্ৰিজ। এইটো আমাৰ আজি লাষ্ট হ'ব না? আছে আৰু পিছত আৰু আছে নেকি? ৰাতি নহ'লে এনেকৈ যায় হেংগিং হেংগিং। নাও দিছ ইজ আ হেংগিং ব্ৰিজ। ইয়াত হেংগিং ব্ৰিজৰ লগতে এটা সৰু লেক আছে, ধুনীয়া গধূলিৰ এটা ধুনীয়া সৌন্দৰ্য উপভোগ কৰিবলৈ পাইছোঁ। চাৰিওফালে লাইট জ্বলি আছে আৰু এইটো আমাৰ হাফলঙৰ প্ৰথমটি ভিডিঅ', আৰু এটা ভিডিঅ' আহি আছে, গতিকে আপোনালোকে চাই থাকিব।